বৃদ্ধি পাব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটি কালি বাঘৰ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হ'ব উদ্যানৰ ভূমি পৰিসৰ বৃদ্ধিৰ বাবে অচিৰেই অধিগ্ৰহণ কৰিব কাষৰীয়া ভূমি নামেৰিৰ দৰে সজাই পৰাই তোলা হ'ব ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত 626 গৰাকী অস্থায়ী বন কৰ্মীলৈও সুখৰ খবৰ অচিৰেই দৰমহা বৃদ্ধি হ'ব অস্থায়ী বন কৰ্মী উদ্যানখনত উপস্থিত হৈ এই ঘোষণা কৰিলে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দৰঙৰ আমাৰ ওৰাঙতে মই প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু এইবাৰ আমি নামেৰি গ'লোঁ তাৰপিছত আমাৰ ভৈৰৱকুণ্ড ৰিজাৰ্ভতো গ'লোঁ আৰু ইয়াতো আজি আহিছোঁ আৰু আমাৰ এতিয়া ওৰাং অভয়াৰণ্যত আমাৰ বাঘৰ সংখ্যা বাঢ়ি গৈ আছে দিনে দিনে আৰু আমাৰ বাঘৰ যিখিনি ডেনচিটি বাঘক লাগে মানে এটা বাঘক যিখিনি জাগা লাগে এটা বাঘক তো তাতকৈ আমাৰ সংখ্যা মানে মাটি অলপ বৰ্তমান কমি আছে গতিকে আমি ইয়াত আৰু কিছু মাটি সংযোগ কৰিব লাগিব আজি সেইকাৰণে এই অভয়াৰণ্যত আমি আহিছোঁ যে ইয়াৰে কি সমস্যা আছে এই সমস্যাবিলাক আমি আলোচনা কৰিম আৰু আলোচনা কৰি আগন্তুক দিনত যাতে আমাৰ টুৰিষ্ট ইয়াত যিখিনি এতিয়া আহি আছে ইয়াতকৈ যাতে টুৰিষ্ট আৰু বেছি আহিব পাৰে আৰু ওৰাং অভয়াৰণ্যখন যেনেকৈ কাজিৰঙা আজি বিখ্যাত হৈছে ওৰাং নামেৰি সোণাই ৰূপাই মানস এই অভয়াৰণ্যকেইখনো যাতে পৃথিৱীত মানে সকলোৱে জনাজাত হয় গতিকে তাৰ উদ্দেশ্যে ইয়াত আমি বিভিন্ন কাৰ্যসূচী বা বিভিন্ন ডেভেলপমেণ্টেল কাৰ্যসূচী আমি লোৱাৰ বৃদ্ধি পাব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটি কালি বাঘৰ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰা হ'ব উদ্যানৰ ভূমি পৰিসৰ বৃদ্ধিৰ বাবে অচিৰেই অধিগ্ৰহণ কৰিব কাষৰীয়া ভূমি নামেৰিৰ দৰে সজাই পৰাই তোলা হ'ব ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত 626 গৰাকী অস্থায়ী বন কৰ্মীলৈও সুখৰ খবৰ অচিৰেই দৰমহা বৃদ্ধি হ'ব অস্থায়ী বন কৰ্মী উদ্যানখনত উপস্থিত হৈ এই ঘোষণা কৰিলে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দৰঙৰ আমাৰ ওৰাঙতে মই প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু এইবাৰ আমি নামেৰি গ'লোঁ তাৰপিছত আমাৰ ভৈৰৱকুণ্ড ৰিজাৰ্ভতো গ'লোঁ আৰু ইয়াতো আজি আহিছোঁ আৰু আমাৰ এতিয়া ওৰাং অভয়াৰণ্যত আমাৰ বাঘৰ সংখ্যা বাঢ়ি গৈ আছে দিনে দিনে আৰু আমাৰ বাঘৰ যিখিনি ডেনচিটি বাঘক লাগে মানে এটা বাঘক যিখিনি জাগা লাগে এটা বাঘক তো তাতকৈ আমাৰ সংখ্যা মানে মাটি অলপ বৰ্তমান কমি আছে গতিকে আমি ইয়াত আৰু কিছু মাটি সংযোগ কৰিব লাগিব আজি সেইকাৰণে এই অভয়াৰণ্যত আমি আহিছোঁ যে ইয়াৰে কি সমস্যা আছে এই সমস্যাবিলাক আমি আলোচনা কৰিম আৰু আলোচনা কৰি আগন্তুক দিনত যাতে আমাৰ টুৰিষ্ট ইয়াত যিখিনি এতিয়া আহি আছে ইয়াতকৈ যাতে টুৰিষ্ট আৰু বেছি আহিব পাৰে আৰু ওৰাং অভয়াৰণ্যখন যেনেকৈ কাজিৰঙা আজি বিখ্যাত হৈছে ওৰাং নামেৰি সোণাই ৰূপাই মানস এই অভয়াৰণ্যকেইখনো যাতে পৃথিৱীত মানে সকলোৱে জনাজাত হয় গতিকে তাৰ উদ্দেশ্যে ইয়াত আমি বিভিন্ন কাৰ্যসূচী বা বিভিন্ন ডেভেলপমেণ্টেল কাৰ্যসূচী আমি লোৱাৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা